নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল পুনৰ মোৰ নতুন ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াত মোৰ মাৰ লগতে বাকী ঘৰৰ গোটেই মানুহখিনি ইয়াতে বহি আছে বাৰু। আজি মোৰ ভতিজা জুমন আৰু ভতিজা বোৱাৰী নিচাৰ দ্বিতীয় কন্যা সন্তান কামাশ্ৰীৰ ভাগৰ জন্মদিন। আমি সকলোৱে তালৈ আহিছোঁ। কেকটো দেখিবলৈ ইমান ধুনীয়া লাগিছে, চাওকচোন। আমাৰ কামাশ্ৰীৰ ভাগৰ পূৰা পচন্দ হৈ গৈছে। বাৰ্থডে গাৰ্ল এয়া কামাশ্ৰীৰ ভাগৰ মনটো বহুত ফূৰ্তি। কেকটো দেখি তাই কাটিবলৈ ৰক্ষা নাই। কেকটো বোলে তাই চুমা এটা খায়। তাই মানে কেক কাটোকৈ আছে। আমাৰ এই মৰম লগা কণমানিজনীক দিবলৈ বিশেষ একোৱেই নাই। বহুত আশীৰ্বাদ দিছোঁ। তাই ভালে কুশলে থাকক, ভালে কুশলে ডাঙৰ দীঘল হওক। কামাশ্ৰীয়ে কেক কাটিবলৈ বাপেকক বিচাৰি আছে, পাপাকে। আমি সকলোৱে তাইৰ লগত ফটো মাৰিম বুলি নাই, তাই কেতিয়াও সময় নাই। তাই আজি তাইৰ ভাগৰ খুব ফূৰ্তি। বাৰ্থডেবিলাকে কণমানিবিলাকক বহুত সন্তুষ্টি দিয়ে, আনন্দ দিয়ে আৰু ডাঙৰৰ সকলোৱে মৰম আশীৰ্বাদ বিচাৰি আচলতে পতা হয়। ফটো তুলি বহুত ভাল পাওঁ, সেইকাৰণে এয়া চাঞ্চতে ডাঙৰ জাগৰাকীৰ লগতো ফটো এটা মাৰি ল'লোঁ। আৰু এইফালে ক'লা ফুটফুটীয়া পিন্ধাজনী মোৰ ছোৱালী হয়, মাজৰজনী মোৰ ননদৰ যি, আৰু এয়া মই। কেনেকুৱা লাগিছে বাৰু? আৰু এইফালে আমাৰ দুয়োগৰাকীৰ মাজত এয়া মৰম লগা ধুনীয়া আমাৰ মালিকনী। কেনেকুৱা লাগিছে বাৰু? ইমান ধুনীয়া, তেওঁৰ ব্যৱহাৰ পাতিও ইমান ভাল। এয়া সকলোৱে শেষত খাবলৈ দিয়া হৈছে সকলোকে। আমাৰ পৰিয়ালটো ইমানেই ডাঙৰ নহয়, আমাৰ এতিয়া আধাখিনিয়ে মাতা হৈছে, গোটেইখিনি মাতিলেতো বৰ বিয়া নিচিনা হ'ব। মই দিয়া মেলা ক্ষেত্ৰত অকণমান সিহঁতৰ লগত লাগি দিছোঁ, যিহেতু আমাৰ নকছাৰীৰ পৰা অহাখিনি সোনকালে গুচি যাব। মই অৱশ্যে আজি থাকিম। 3 নম্বৰ টিপটোত আৰু বহি দিলোঁ আমি খাবলৈ। আজি বাৰ্থডেলৈ আহি আমাৰ ঘৰৰ সকলোখিনিকে লগ পালোঁ, ভাল লাগিলে। গোটেইখিনিৰ লগত এসাঁজ খাবলৈও পালোঁ। আৰু শেষত আপোনালোকৰ পৰা আমাৰ কামাশ্ৰীৰ কাৰণে আশীৰ্বাদ বিচাৰিলোঁ। সকলোৱে আশীৰ্বাদ কৰিব, আমাৰ এই কণমানি ধুনীয়া ছোৱালীজনী যাতে ভালে কুশলে থাকে, ডাঙৰ দীঘল হয়, সকলো ক্ষেত্ৰতে যাতে সুন্দৰভাৱে থাকে, তাকে আশীৰ্বাদ কৰিব।